नमस्कार फ्रेंड्स पुनः এটা নতুন ভিডিওলৈ মই পাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছোহি আশা কৰিছো ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে ভিডিওটো আপোনালোকে শেয়াৰ কৰি দিব फ्रेंड्स প্ৰথমতে আপোনালোকে এটা ভিজুৱেল চাই লওক আপোনালোকে মোৰ সাইডৰ স্ক্ৰিনত এটা ভিজুৱেল চাওক এই ভিজুৱেলটো চোৱাৰ পিছতে আজিৰ এই ভিডিওটো আৰম্ভ কৰিম না মাতিলে মই প্ৰমাণ দিব আপোনাক প্ৰমাণ নালাগে আমাক তই নমতা বিয়াত কি আজিতো নমতা বিয়াত আহিছিলি আহিবি নে আৰু নেক্সট টাইম কৰিবি এনেকুৱা কাম কি মানে ফ্ৰী খাবলৈ ফ্ৰী মানে কি শৰ্মা বুলি মাতি কোন শৰ্মা শৰ্মা বাদ দে আঠুকাৰ ভালকে আঠুকাৰ এইটো আঠুকাৰ হাগিব গৈছে নেকি আঠুকাৰ फ्रेंड्स আপোনালোকে দেখিছে এজন যুৱকক কাণত ধৰি আঠুকোৱা হৈছে এইখন অসমতে সংঘটিত হৈছে এই ঘটনা আসলতে এই ঘটনা শুনাৰ পিছত আপোনালোকে হতভম্ব হৈ পৰিব এইজন যে যুৱক এই যুৱকজন এজন পেছাত হৈছে ড্ৰাইভাৰ অৰ্থাৎ গাড়ী চালক আৰু তেওঁৰ লগত এজন যুৱকৰ সৈতে তেওঁ এখন বিয়া খাবলৈ গৈছিল সেইদিনাখন গুৱাহাটীৰ বিবাহ ভৱনত অৰ্থাৎ ব্লু প্যাৰাডাইছত এখন বিয়া অনুষ্ঠিত হৈ আছিল আৰু সেই বিয়াখনত এইজন যে যুৱক এই যুৱকজনে আসলতে তেওঁ নিজৰ এজন বন্ধুৰ সৈতে সেই বিয়াখন খাবলৈ গৈছিল আৰু এই যুৱকজনে জনোৱা মতে যিজন যুৱক আঠুকোহা হৈছে এই যুৱকজনে তেওঁৰ লগৰ যিজন যুৱক আছিল তেখেতক সেই বিয়াখনলৈ মাতিছিল বুলি কৈছিল আৰু তাৰ পিছতে তেওঁৰ সৈতে এই যুৱকজনে বিয়াখন খাব গৈছিল আৰু তাৰ পিছত এই যুৱকজনৰ এই অৱস্থা আপোনালোকে এটা কি ক'ব হা এনেকুৱা ধৰণৰ ব্যৱস্থা আছে নেকি এখন অসমত আসলতে এখন বিয়াত যেতিয়া আমাৰ ফালে মই দেখিছো এতিয়া এখন বিয়া পতা হয় তাত যদি কোনোবা এজন নমতা মানুহ আহে তেওঁক শ্ৰদ্ধা কৰা হয় তেওঁ খুব সুন্দৰকৈ অভ্যৰ্থনা কৰা হয় তেওঁ খুব সুন্দৰকৈ খোৱা বোৱা সকলোবোৰ দিয়া হয় যাতে সেই ব্যক্তিজনে বেয়া নাপাওক কিন্তু তাৰ বিপৰীতে আজি এখন উল্টা ছবি দেখিলো বিয়া মানে কি ৰং ৰহস্য কৰি তেওঁলোকে যাক মাতিব তেওঁলোকে আহি খাব হা তেনেহলে যদি তেনেকৈ ব্যৱস্থা হয় তেনেহলে আপোনালোকে যি গেট আছিল সেই গেটত আপোনালোকে এজন সিকিউৰিটি ৰাখিব লাগিছিল আসলতে তেওঁলোকৰ হাতত যেতিয়া নিমন্ত্ৰণী পত্ৰখন পাব আৰু তেওঁলোককে সেই বিবাহ ভৱনত সোমাব দিব লাগিছিল প্ৰৱেশ কৰিব লাগিছিল তেনেকুৱা ধৰণৰ কিয় ব্যৱস্থা কৰা নহল কিন্তু এইজন যুৱকক যি ধৰণে ভিডিঅ' বনোৱা হল এই ভিডিঅ' বনাই আসলতে এইজন যুৱকৰ যি মানহানি কৰা হল ইয়াক এতিয়া কোনে ক্ষতিপূৰণ দিব যদি এইজন যুৱকে এতিয়া যেহেতু ভাইৰেল হৈ গৈছে সামাজিক মাধ্যমত ভিডিঅ'টো তাৰ পিছতে যদি এইজন যুৱকে এতিয়া মৃত্যুক আকোৱালি লয় তাৰ বাবে দায়ী কোন হ'ব তাৰ উত্তৰ কোনে দিব মই আজি এই যি বিবাহ ভৱনৰ যিজন মালিক বিজয় নাইডু তেখেতক এটা কথা সুধিব বিচাৰিছো আপুনি যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিছিলে তেতিয়া আপোনালোকে খুব সুন্দৰকৈ কৈছিলে যে এই ভিডিঅ'টো ৰেডি কৰ ভিডিঅ'টো ভালকে বনোৱা হৈছে নে নাই যতে ততে যাব তেতিয়া তোমাৰ কি হ'ব আপুনি এনেকুৱা ধৰণৰ কৈছিল নে নাই এতিয়া আপুনি কিয় উল্টা মাত মাতিছে বিজয় নাইডু আৰু মই ব্লু প্যাৰাডাইজ বিবাহ ভৱন আছে সেইটো পৰিচালনা কৰোঁ একচুৱেলি কি হৈছিলে যে এখেতৰ লগত আৰু দুই তিনিজন ল'ৰা ইয়াত আহিছিলে আহোঁতে আমাৰ যি ক্লায়েণ্টৰ যি কেটাৰিং টীম আছিলে তেওঁলোকে আমাক প্ৰশ্ন কৰিলে যে এওঁলোক কি আপোনালোকৰ ষ্টাফ নেকি এনেকৈ বুলি কওঁতে তেতিয়া আমি যেতিয়া চালোঁ তেতিয়া আমি গম পালোঁ তেওঁলোক 20 তাৰিখেও এনেকৈ 4-5জন ল'ৰাৰ লগত আহিছিল আহি পেলাই খাই বৈ গৈছিল বুলি তো এইটো আমাৰ এটা ৰেপুটেশ্যনৰ কথা হয় কাৰণ কি আমাক এনেকুৱা আগতেও বহুত কাষ্টমাৰে আমাক বহুত হাৰেছমেণ্ট কৰিছে যদি বাহিৰা মানুহ আহি পেলাই খাই বৈ যায় সেইকাৰণে তেওঁলোকক মই অফিচত মাতি পেলাই তেওঁলোকৰ লগত সোধ কৰি পেলাই এটা মই ভিডিঅ' কৰিলোঁ যিটো ভিডিঅ'টো মোৰ ষ্টাফে কৰিলে ময়ে কৰিবলৈ কৈছিলোঁ ভিডিঅ'টো কিন্তু মোৰ উদ্দেশ্যটো এইটো নাছিলে যে কি এইটো ভাইৰেল কৰা মোৰ উদ্দেশ্যটো এইটো আছিল যে কি ইয়াৰ পিছত কাৰণ কি 20 তাৰিখে আহিছিল আমাৰ তাত একো প্ৰুফ নাছিলে 22 তাৰিখে আমি প্ৰুফটো ৰাখিবৰ কাৰণেহে কৰিছিলোঁ আৰু ৰাখি পেলাই ছেকেণ্ড টাইম যদি আৰু ইন ফিউচাৰ যদি এখেত আহে তেতিয়াহ'লে আমি পুলিচক যদি আমি দেখাব পাৰোঁ যে চাওক আমি আগতে এনেকৈ ভিডিঅ' কৰি থৈছোঁ সেইটো মই ভাবি পেলাই মই তেনেকৈ কৰিছিলোঁ কিন্তু ভুলে কৰ্মে কি হ'ল মোৰ ষ্টাফে সেই ভিডিঅ'টো কাৰোবাক হোৱাটছআপত দি দিলে নেকি ওচৰৰে কাৰোবাক দি দিলে আৰু সেই বস্তুটো বিয়পি যায় তাৰ কাৰণে মানে মই ষ্টাফ হৈ পেলাই আৰু গোটেই ব্লু প্যাৰাডাইজৰ পিনৰ পৰা মই সেইটো কাম কৰিব নালাগিছিলে কাৰণ কি আমাৰ উদ্দেশ্যটো চাওক আমাৰ তাতো বহুত মানুহ আহি পেলাই খাই যায় আমাক ক'লে আমি এনেও খুৱাম
আমাক এনেকুৱা কথা নাই, কিন্তু আমাক কৈ পেলাই যদি খাই দিয়া কথা তেতিয়া আমাৰ কি হয়, ক্লাইণ্টে আমাক একো ক'ব নোৱাৰে। আৰু খুৱাম মানে কি, আমি কেটাৰিঙৰ মানুহক ক'লেই তেওঁলোকে খুৱাব, য'ত ইমান মানুহে খায় আৰু এজন দুজন 5জন মানুহে খোৱাটো ডাঙৰ কথা নহয়। কিন্তু তেওঁলোকে নোকোৱাকৈ যদি যেতিয়া হেৰি হয় আৰু সেই বস্তুটো ক্লাইণ্টে আমাৰ ওপৰত হয়, এনেকুৱা আগতে বহুত ঘটনা ঘটিছে, য'ত ক্লাইণ্টে আমাক মানে ডাইৰেক্ট ব্লেম কৰিছে যে কি আপোনালোকৰ বাহিৰৰ মানুহ আহি পেলাই খাই পেলাই যায় বুলি। তো সেই ভিডিঅ'টো মই কৰাৰ পিছত মোৰ ষ্টাফে কি হ'ল, ভুলে ক্ৰমে দি দিলে, কাৰোবাক দি দিলে, আৰু সেইটো বিয়পি যায়। বিয়পি যোৱাৰ কাৰণে ল'ৰাটোৰ মানে তেওঁ মোক কৈছে মানসিকভাৱে তেওঁ ভাগি পৰিছে বুলি, আৰু অঞ্চলটোৰ গোটেই মানুহখিনিয়ে মানে তেওঁক মানে হেৰি কৰিছে বুলি, মানে এই ভিডিঅ'টো তেওঁক তুতু মেমে কৰিছে, বেয়াকৈ কৈছে, এনেকৈ কৈছে। তাৰ কাৰণে মই সেইটো আমাৰ আচলতে উদ্দেশ্য নহয়, কাৰণ কি এজন ল'ৰাই উঠি অহা ল'ৰাজনৰ জীৱন আমি এনে সৰু সামান্য বস্তু এটাৰ কাৰণে ধ্বংস কৰিব নিবিচাৰোঁ। তাৰ কাৰণে মই গোটেই ষ্টাফৰ হৈ পেলাই মই আপোনালোকক চবকে মই এপলজি খুজিছোঁ যে এইটো ভুল হৈছে, মানে ভিডিঅ'টো ভুল কৰাটো, ভিডিঅ'টো যিটো ভাইৰেল হৈ গৈছে সেইটো যদিও ষ্টাফে কৰিছে, ষ্টাফৰ পিনেদি মই আপোনালোক চবকে মই মানে এইটো চৰি খুজিছোঁ যে এইটো কৰিব নালাগিছিলে, কাৰণ কি এইটো আমাৰো উদ্দেশ্য নহয় এইটো। আৰু আপোনালোকে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো নাছিল যে সামাজিক মাধ্যমত বা নিউজত দিম আপোনালোকে তেনেকুৱা ধৰণৰ, এতিয়া কিয় কৈছে। কিন্তু ভিডিঅ'টো যেতিয়া প্ৰস্তুত কৰিছিল তেতিয়া আপুনি প্ৰথমতে কি কৈছিলে সেয়া এবাৰ শুনি লওকচোন আপুনি নিজে। ৰেকৰ্ডিং কৰ। আঠুকাৰ, এইটো আঠুকাৰ গৈছে নেকি? আঠুকাৰ কাইলৈ তেতিয়া ভালকৈ যেতিয়া চব জেগাত যাব, তেতিয়া ভিডিঅ'টো তেতিয়া ভাল হ'ব লাগিব দেখাত, হয়নে নহয়? শুনিলে, এয়া আপুনি কোৱা কথা হয় নে নহয়? আপুনি কোৱা কথা হয় নে নহয়? যদি হয় তেনেহলে এয়া কিয় কৈছিলে আপুনি? মানে ফ্ৰী খাবলৈ ফ্ৰী। ফ্ৰী মানে কি সিহঁতৰ আৰু এটা কথা, এই মানুহজনে কিমান টকাৰ ভাত খাইছিলে? 1000, 2000, 3000, 4000, 5000 কিমান টকাৰ ভাত খাইছিলে এজন যুৱকে? কিন্তু আপুনি যি ধৰণৰ এই যুৱকজনক আচলতে অসভ্যালি কৰিলে, এইজন যুৱকৰ লগত যি অসভ্যালি কৰিছে এয়া কিন্তু ক্ষমাযোগ্য নহয়। যিজন যুৱকে আপোনাৰ তাত গৈ ভাত খাইছে তেওঁ এনেকুৱা ডাঙৰ অপৰাধ কৰা নাই, যি অপৰাধৰ কাৰণে তেওঁক আঁঠু কঢ়াব লগা হৈছে, কাণত ধৰাব লগা হৈছে। কিন্তু তাতকৈ আপুনি কিন্তু ডাঙৰ ভুল কাম কৰিছে। আপুনি সেইজন যুৱকক যি ধৰণে সামাজিক মাধ্যমত তেওঁক কাণত ধৰুৱাই আঁঠু কঢ়াই যি ভিডিঅ' বনাই প্ৰচাৰ কৰিছে এয়া কিন্তু বহুত বেয়া কাম কৰিছে। মোৰ বিশ্বাস আছে গাঁৱলীয়া অঞ্চলত আপোনালোকে এখন বিয়া খাবলৈ আহক, তাত আপোনালোকে যদি নমতা মানুহ কোনোবাক যদি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি, এনেকুৱা ধৰণৰ কেতিয়াও কিন্তু গাঁৱৰ যিসমূহ বিয়া পতা হয়, য'ত গৃহস্থ ঘৰত বিয়া পতা হয়, তাত কিন্তু এনেকুৱা ধৰণৰ ব্যৱস্থা নকৰে। ইয়া প্ৰথমবাৰ কাৰণে দেখিছো, এনেকুৱা কৰিব নাপায়। আচলতে এসাঁজ ভাত খাইছে, কি বুলি ভাবিছেহে আপুনি? এসাঁজ ভাতক লৈ এনেকৈ মানুহক অসভ্যালি কৰিব পাৰে নেকি? এতিয়া এইজন যুৱকে যদি মৃত্যুক আঁকোৱালি লয়, বিপৰীতে আপুনি কিন্তু দায়ী হ'ব লাগিব। সেয়া কথা আপুনি জানেনে? কাৰণ এই ভাইৰেল হোৱাৰ ভিডিঅ'টোৰ পিছতেই কিন্তু এই যুৱকজন এতিয়া মানসিকভাৱে ভাঙি পৰিছে। আপুনি কিন্তু এই কথাটোৰ ওপৰত অকমান গুৰুত্ব দিব। একদম ইমান ডাঙৰ ইছ্যু হোৱা নাছিল যাৰ কাৰণে আপুনি এই যুৱকজনক কাণত ধৰি আঁঠু খুৱাব লৈছিল। ফ্ৰেণ্ডছ, এইখিনিতে মই আপোনালোকক এই যুৱকজনে কি আচলতে পৰিস্থিতিত পৰি সেইদিনাখন সেই বিয়াখন খাবলৈ গৈছিল আৰু তাত কি ধৰণে তেওঁক ব্যৱহাৰ কৰা হৈছে আপোনালোকে এবাৰ শুনক। এই যুৱকজনে নিজ মুখেৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে, আপোনালোকে এবাৰ শুনক। মোৰ লগৰ ল'ৰা এজনৰ লগত গাড়ী বেয়া হওঁতে একেলগে সি ক'লে আৰু যে ইয়াতে বিয়াখন আছে, মোকো মাতিছে, একেলগে দুটা সোমাই যাওঁ। তাৰ আগতে নেক্সট আগৰ বিয়া দিনাখন আমাৰ ছাৰৰ লগত আহিছোঁ, মই গাড়ী চলাওঁ, প্ৰাইভেট গাড়ী চলাওঁ। আহি কিনে ইয়াতে বিয়া খাই গ'লো, তেখেতসকলে চাই আছিলে। আৰু বেলেগ ল'ৰা মোৰ ওচৰত বহিছে, ক'ব লাগে সেইটো একো নাই। তাৰে নেক্সট দিনাখনে মই নেক্সট 2 দিন পিছতে আহিলোঁ। তাতে 2 দিন পিছত আহিলোঁ, অহাৰ পিছত বহি মই আপোনাৰ খানা খাই উঠাৰ পিছত এখেতে মানে মেনেজাৰজনে হাতত ধৰি মোক টানি লৈছে, টানি নি পেলাই মেনেজাৰ মাৰিবৰ ওচৰত সেই কৰাই। মই তেতিয়া কৈছোঁ কি, মই দাদা, মই শৰ্মা বুলি এজন মানুহে মোক মাতি আনিছিল, মইতো নিজে যাচি পেলাই অহা নাই। মই তেখেতক বাৰ সেইটো কথা কৈছোঁ। তেখেতে নহয় নামানি যোৱা নাই। মই কৈছোঁ শৰ্মা বুলি, কোন শৰ্মা? মই কৈছোঁ গগন শৰ্মা, এনেকৈ কৈছোঁ আৰু। তাৰ কৈছোঁ এই পাহাৰৰ শৰ্মা নেকি? এইজন শৰ্মা নহয়, বেলেগ একজন শৰ্মা। তেখেতে গাড়ী চলাই, প্ৰাইভেট গাড়ী চলাই, মোক মাতি আনিছে, সেইকাৰণে মই আহিলোঁ। তাৰপৰা নেক্সট কি ক'লে তেখেতে, মই ক'লে মানি বেগত কি পইচা আছে বোলা, তহঁতে মানি বেগত কি পইচা আছে বোলা। তেতিয়া মই ক'লো এটা কাম কৰক, মোৰ যি পইচা আছে এতিয়া মই দি দিওঁ, বাকী আপোনাৰ যিখিনি আপোনালোকে মানে দিব লগা আছে মই ক্ষতিপূৰণ দি দিম, আপোনালোকে মোৰ ভিডিঅ' চিডিঅ' নবনাব, ভাইৰেল নকৰিব। তাৰপৰা সিহঁতে মোক কৈছে কি, মালিকজনক কৈছে 2 লাখ মাৰ, 2 লাখ মাৰি গলা, এনেকে কৈছে। আগতে কৈছে মালিকৰ নাম কিবা নাইডু আছিল, নাইডু বুলি পেলাই মানে বহি তেখেতে
তাৰপিছত সিহঁতৰ দুজন ল'ৰা আছিল মাতি নি পেলাই ক'লে এটা ল'ৰা ভিডিঅ' কৰি আছে তাক কাণত ধৰি উঠা বাহ কৰে মেইন ৰাস্তাত বোলে মেইন ৰোডত লৈ পেলাই আঁঠু কাৰে উঠা বাহ কৰে এনেকে কৈছে তেখেত নিজে লগতে আছে কিন্তু এসাঁজ ভাতৰ কাৰণে তাকো মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আহিছো মই নিজে উপদেশ খাব অহা নাই ইয়াতে তোমাক ভিডিঅ' কৰিছে সেইটো কৈছে তেখেতসকলে মানুহে কৈছে মই মানে কি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আহিছো মোৰ লগৰজন নিমন্ত্ৰণ কৰিছে কিন্তু মোক তাৰ বিনিময়ত আঁঠু কাৰে মোক মোটামুটি আপোনাৰ আৰু মোক বহুত বিভৎস ভাষা কৈছে মোক মাৰিবৰ কাৰণে মোটামুটি মালিকে হাতত উঠোৱাইছে আপোনাৰ সময় ৰাতি ঠিক 10:30 মান বাজিছে মাৰধৰ কৰিছে নেকি মাৰধৰ কৰাৰ দৰে আৰু মাৰিছে নেকি মাৰাৰ দৰে গাত ধৰি পেলাই ঠেলা ঠেলি নাইডু কৈছে হা অসমীয়া লগত লাজ নামৰ দ্বাৰা মই শৰ্মাৰ লগত আহিছো মই নিজে যাচি পেলাই অহা নাই মই তাক বিয়া খাব মাতাৰ কাৰণে আহিছে মইতো নিজে যাচি পেলাই অহা নাই ফ্ৰেণ্ডছ আপোনালোকে শুনিলে এয়া হৈছে যুৱকজনে ইতিমধ্যে সামাজিক মাধ্যমত অৰ্থাৎ ছচিয়েল মিডিয়া হওক বা নিউজৰ যিকোনো সংবাদ মাধ্যমৰ আগত তেওঁ নিজে প্ৰকাশ কৰিছে যে আচলতে সেইখন বিয়া নমতা বিয়া হিচাপত তেওঁ খাবলৈ যোৱা নাছিল তেওঁ লগৰজনক মাতিছিল সেইখন বিয়ালৈ আৰু তেওঁ লগৰজনৰ লগতে গৈছিলে বিয়াখন খাবলৈ হাৰে বাবা ইমান ডাঙৰ ইছ্যু নেকি এইটো এনেকুৱা ধৰণৰ কাম কৰিব নাপায় আচলতে তো ফ্ৰেণ্ডছ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আপোনালোকে আশা কৰিছো ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ জয় অসম জয় হিন্দ